ধেমাজিৰ কেবাখনো গাঁৱত বনৰীয়া হাতীৰ আতংক মাছখোৱাৰ কেবাটাও অঞ্চলত সন্ত্ৰাস চলাইছে বন্যহস্তীয়ে এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে আতংকিত কৰিছে জনতাক গাঁৱৰ মাজতেই অৱস্থান কৰিছে হাতীটোৱে প্ৰকাণ্ড বন্যহস্তীটোক খেদি পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে বন বিভাগে কিন্তু এতিয়ালৈকে সেই বন্যহস্তীটোক খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগ এয়া ধেমাজিৰ মাছখোৱাৰ পৰিৱেশ আপোনালোকক দেখুৱাইছো ধেমাজিৰ মাছখোৱাৰ বিভিন্ন এলেকাত এতিয়া এইদৰেই সন্ত্ৰাস সৃষ্টি কৰিছে এই হাতীটোৰ সন্ত্ৰাসত ৰাইজে ঘৰৰ পৰা ওলাবলৈ ভয় কৰিব লগা এটা অৱস্থাৰ সৃষ্টি হৈছে আৰু গাঁৱৰ মাজত এই হাতীটোৱে এইদৰে অৱস্থান কৰি থকাৰ পিছত বন বিভাগে হাতীটোক খেদিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও কিন্তু এতিয়ালৈকে সফল হ'ব পৰা নাই এফালৰ পৰা খেদিলে আন এফালে গৈ অৱস্থান কৰি থকাৰ ফলত এতিয়া যথেষ্ট আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু এতিয়াও সেই হাতীটোৱে বিচৰণ কৰি থকাৰ খবৰে আমাৰ হাতলৈ শেহতীয়াকৈ আহিছে হাতীটো প্ৰায় ৰাতিপুৱা ৫টামান বজাৰ পৰা মানুহে দেখিছে ইয়াতে হয় তাৰপিছত এতিয়া মানুহ ইয়াতে আছে সেই অলপ আঁতৰলৈ এতিয়া হাবি মাজলৈ সোমাই গ'ল কিবা অনিষ্ট কৰিছে নেকি অনিষ্ট এতিয়ালৈকে কাৰো কৰা নাই হয় কেইটামান আছে হাতী বৰ্তমান এটাহে আমি দেখা পাইছোঁ এটা দেখা পাইছোঁ আচ্ছা প্ৰশাসনৰ মানুহ মই নিজে কণ্টেক্ট কৰিছিলোঁ এতিয়ালৈকে অহা নাই আহিম বুলি তেওঁলোকে কথা দিছে কিমান সময়ত পাইহি এতিয়া সেইটো বিষয়টো তেওঁলোকেহে জানিব এই স্থানটুকুৰাৰ নাম কি কয় এইডোখৰ আমাৰ বিশেষকৈ ৰতুৱা আৰু আদৰ্শ দুইখন গাঁৱৰ মধ্যস্থল বুলি কওঁ মানে এইডোখৰ পথাৰখনৰ নাম হ'ল নলনী পথাৰ